সকলোকে পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ 4 মাৰ্চ মংগলবাৰ ৰাশিফল। নমস্কাৰ, মই চলজা অপূৰ্ব জনক দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ দিনটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছোঁ। আজি হ'ল 4 মাৰ্চ 2025 মংগলবাৰ, অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ আজি ফাগুন মাহৰ 19 দিন। আজি সূৰ্যোদয় পুৱা 5:52:58 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 5:24:48। আজি তিথি হ'ল শুক্লা পঞ্চমী তিথি। আজি নক্ষত্ৰ হ'ব অশ্বিনী নক্ষত্ৰ, যোগ ব্ৰহ্ম আৰু কৰ্ণ হ'ব বক্ৰণ। আৰু আজি যদি কোনো শিশুৰ জন্ম হয়, তেওঁৰ ৰাশি হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ হ'ব মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ হ'ব অস্তুটোৰ মতে শুক্ৰ, বিংশুটোৰ মতে কেতুৰ দশা লাভ কৰিব। আনহাতে কোনো কন্যা যদি আদ্য ঋতু হয়, তেওঁ হ'ব দুশীলা যুগ। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে, পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। 12টা ৰাশি আছে মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ, আৰু তাৰে ভিতৰত প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশি। আপুনি যদি মেঘ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো আপুনি ধৈৰ্য সহকাৰে কিছু কাম কৰিব লাগিব। আপোনাৰ উৎপতীয়া উতনোৱা মন আপুনি শান্ত ৰাখিব লাগিব। আপুনি কথা কওঁতে সংযম হ'ব লাগিব, তেতিয়াহে আপোনাৰ ক্ষেত্ৰত লাভ হ'ব। আজি আপোনাৰ স্বাস্থ্য উন্নত হ'ব, ব্যৱসায়িকভাৱে গ্ৰ'থ হ'ব। গতিকে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ। ইয়াৰ পিছত আহিছোঁ বৃষ ৰাশিলৈ। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ ক্ষেত্ৰত নতুন নতুন অপৰচুনিটি আহিব। আজি আপুনি যিকোনো কাম কৰোঁতে কিছু ক্ষেত্ৰত সাৱধান হ'ব লাগিব। বিশেষকৈ আৰ্থিক দিশত লেনদেনৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব। নতুন খবৰ আহিব, স্বাস্থ্যৰ উন্নত হ'ব, ব্যৱসায়িক গ্ৰ'থ হ'ব আৰু আৰ্থিক দিশৰ ক্ষেত্ৰত লেনদেন কৰোঁতে কিন্তু সাৱধান। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে স্বাস্থ্য বৰ এটা পজিটিভ নাথাকে। আপুনি কৰা কামৰ ক্ষেত্ৰত আজি বহু ক্ষেত্ৰত সমস্যাত ভুগিবলগীয়া হ'ব পাৰে। সেয়েহে জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ আপুনি কামত আগবাঢ়িব। মাটি বাৰী কামবিলাক আজি নকৰাই ভাল। আৰ্থিক স্থিতি বৰ এটা পজিটিভ নহয়, স্বাস্থ্যৰ বৰ এটা পজিটিভ নাথাকে। গতিকে কিছু ক্ষেত্ৰত আপুনি সাৱধান হ'বই লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও পজিটিভ নাথাকে। ইয়াৰ পিছত আহিছোঁ কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয়, হঠাৎ আপোনাৰ ওচৰত সুবিধা আহিব, অৰ্থাৎ অপৰচুনিটি আহিব। আপোনাৰ ক্ষেত্ৰত লাভৱানৰ যোগ সৃষ্টি হ'ব। গতিকে সেই ক্ষেত্ৰত আপোনাৰ কাৰণে যথেষ্ট লাভ হ'ব। সমান্তৰালকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যথেষ্ট শুভ আৰু মংগলময় হ'ব। যিসকলে খেল ধেমালিৰ লগত জড়িত অৰ্থাৎ স্পৰ্টছৰ লগত জড়িত তেওঁলোকৰ কাৰণেও আহিব পজিটিভ বাৰ্তা। আপুনি কিন্তু এলাহ ত্যাগ কৰিব পাৰিলে আপোনাৰ আজি দিনটো যথেষ্ট শুভ হ'ব। ইয়াৰ ভিতৰত আহিছোঁ সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয় আৰু আপুনি যদি ফুৰি ভাল পায় তেনেহ'লে আজিৰ দিনটো আপোনাৰ বাবে স্বাস্থ্যৰ উন্নত থাকিব, ব্যৱসায়িক গ্ৰ'থ হ'ব। আপুনি সামাজিক কামত ব্যস্ত থাকিলে আজি সমাজৰ পৰা স্বীকৃতি পাব, উচ্চ আসন পাব পৰাকৈ আপোনাৰ যোগ থাকে। ইয়াৰ পিছত আহিছোঁ কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয়, আপোনাৰ মাটি বাৰী কামবিলাক হৈ উঠিব। পইচা পাতি লেনদেন কৰোঁতে কিছু সাৱধান হ'ব। বাকী অন্যান্য ক্ষেত্ৰত আপোনাৰ কাৰণে আজি শুভবাৰ্তা থাকিব। পৰিয়ালৰ পৰা সহায় পাব আৰু পতি পত্নীৰ মাজত কিন্তু আন্তৰিকতাটো কিছু ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত বিঘ্নিত হ'ব পাৰে। ইয়াৰ ভিতৰত আহিছোঁ তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে কিছুদিনৰ পৰা আপোনাৰ মানসিক অশান্তি ভোগা হৈ আছে। তো গতিকে এই মানসিক অশান্তিবিলাক আপোনাৰ লাহে লাহে দূৰ হ'ব। আজিৰ ক্ষেত্ৰত আপোনাৰ কিছু সাৱধান হ'ব লাগিব। জ্যেষ্ঠজনৰ পৰামৰ্শ লওক আৰু আপুনি বন্ধুবৰ্গৰ সহায় লওক। আপুনি যিকোনো কামত আজি তেতিয়াহে সফলভাৱে উন্নীত কৰিব পাৰিব। আজি যিসকলে কোৰ্ট কাছাৰীৰ লগত কাম কৰি আছে তেওঁলোকৰ কাৰণে পজিটিভ দিন বুলি ক'ব পাৰি। সন্তানৰ পৰা আপুনি ভাল আশা কৰিব পাৰিব আজি, অৰ্থাৎ তেওঁলোকৰ পৰা আজি আপোনাৰ নাম হ'ব। ইয়াৰ ভিতৰত আহিছোঁ বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয়, স্বাস্থ্য বৰ এটা পজিটিভ নাথাকে। সংঘাত থাকিব কামৰ ক্ষেত্ৰতে। আপুনি যিকোনো কাম কৰিলে আজি পটককৈ অৰ্থাৎ সহজে আপুনি সফল হ'ব নোৱাৰিব, বাধা আহিব। গতিকে জ্যেষ্ঠজনৰ পৰামৰ্শ, বন্ধুবৰ্গৰ সহায় বহুতেই প্ৰয়োজন। মাটি বাৰী কামবিলাক আজি নকৰিব। বেংকিং সম্বন্ধীয় কামবিলাকো আজি আপোনাৰ কাৰণে ৰৈ যাব। ইয়াৰ পিছত আহিছোঁ ধনু ৰাশিলৈ। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয়, আপুনি এলাহ ত্যাগ কৰিব লাগিব। আপুনি আনৰ পৰা কিবা যিকোনো প্ৰয়োজনীয় বস্তু আশা নকৰাই ভাল। তেওঁলোকে আপোনাক নিৰাশ কৰিব পৰাকৈ যোগ থাকে। আজি পতি পত্নীৰ মাজত বা প্ৰেমিক প্ৰেমিকাসকলৰ মাজত বৰ এটা পজিটিভ নাথাকে। ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ মাজত মতানৈক্য হোৱাৰ যোগ থাকে। ইয়াৰ পিছত আহিছোঁ মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয়
তেনেহ'লে প্ৰেম ভালপোৱা এইবিলাকত আপোনাৰ কাৰণে আজি যথেষ্ট ভাল। পতি পত্নীৰ মাজত আজি ভাল দিন চলিব, অৰ্থাৎ তেওঁলোকৰ মাজত আন্তৰিকতা বাঢ়িব, পৰিয়ালৰ মাজত একতা বাঢ়িব। সমান্তৰালকৈ আজিৰ দিনটো আপুনি চাকৰিত কৰ্মস্থানত প্ৰমোচন যোগ সৃষ্টি হ'ব, ব্যৱসায়িকভাৱে গ্ৰ'থ হ'ব আৰু সন্তানৰ কাৰণেও আজি যথেষ্ট শুভ বুলি ক'ব পাৰি। ইয়াৰ পিছত আহিছোঁ কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটোত আপোনাৰ সফলতা নিশ্চিত হৈ পৰে। আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব, স্বাস্থ্যৰ উন্নত হ'ব, ব্যৱসায়িকভাৱে আপোনাৰ গ্ৰ'থ হ'ব। গতিকে আপোনাৰ ব্যৱসায়িক গ্ৰ'থ কৰিবলৈ হ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট উত্তম দিন বুলি ক'ব পাৰি। পতি পত্নীৰ মাজত আন্তৰিকতা বাঢ়িব আৰু সকলো ক্ষেত্ৰতে আজি নতুন খবৰ বা ভাল খবৰ আহিব। আৰু ইয়াৰ পিছত আহিছোঁ মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। আপোনাৰ কথা সকলোৱে ৰ লাগি শুনিব। আপোনাৰ জীৱনৰ আজি নতুনত্ব আৰম্ভণিৰ দিন। আজি স্বাস্থ্যৰ পৰা আৰম্ভ কৰি সকলো দিশত আপোনাৰ পজিটিভ আশা কৰিব পাৰি। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে নতুন উদ্যমেৰে কাম কৰাৰ দিন। গতিকে আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাবই। সমান্তৰালকৈ আপুনি ৰাজহুৱা স্বীকৃতি পাব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ বুলি ক'ব পাৰি। ধন্যবাদ। এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুনিলে বা বিষয়ে গম পালে তেওঁলোকে যদি শুভ ভাল পাইছে তেনেহ'লে বিভিন্ন ধৰণে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। আজিলৈ সামৰিছোঁ।